নমস্কাৰ বন্ধু বান্ধৱীসকলে আপোনালোকে দেখিছে যে কুকুৰা পোৱালি ওলাইছে 6জনী আৰু কেইটামান কণী আছে আৰু এই পোৱালিকেইটাক মই ভাবিছোঁ যে এই আপোনালোকে দেখি আছে ইয়াত এই ঘাইজনীৰ 10টা পোৱালি আছে আৰু মই এই ঘাইজনীক দিব বিচাৰিছোঁ যাতে 6টা দিলে 16টা হ'ব 16টা একো নহয় আপোনাৰ 20-25টালৈকে এজনী ঘাই ধুনীয়াকৈ থ'ব পাৰিব। এতিয়া এনে গৰম দিন আহিছে ইমান ঠাণ্ডাৰ প্ৰভাৱ নহয়। ইয়াৰ প্ৰথমে এই কুকুৰা পোৱালিকেইটাৰ মুখত অলপ চামুন টাইপৰ লাগি থাকে ওপৰত অংশটো মই এইটো গুচাই পিনে ইয়াত লগাই দিওঁ চাওঁ কি কৰে কামোৰে নে কামোৰে। যদি কামোৰে তেনেহ'লে আগৰ ঘাই উমন লোৱা তাতে থৈ দিম সকলো পোৱালিবোৰ ওলাব তেতিয়া তাতে থাকক। কিছুমান কণীবোৰ আছে প্ৰথমে পটাপট মই মুখৰ ইয়াত গুচাই লওঁ। আহক এতিয়া পোৱালিবোৰ মই ভৰাই চাওঁ। প্ৰথম 2জন লৈ গৈছোঁ। ঘাইজনী কামুৰিব বিচাৰিছে কিন্তু কামুৰা নাই দেখিলে। কিছুমান ঘাইজনী ভাল হয় কিছুমান ঘাই আকৌ অলপ দুষ্টামি থাকে পোৱালিবোৰক চিনি পায়। এয়া 4জনী আছে এইবোৰকো মই লৈ যাওঁ। লাষ্ট থলোঁ। এতিয়া এই ঘাইজনীৰ মুঠতে 16টা পোৱালি হ'ল। দানা দি থৈ দিওঁ ধুনীয়াকৈ আৰু পানীও দি দিওঁ পাত্ৰত এটাত তেতিয়া খাই থাকে ঘাইজনী। এনেধৰণে কেইদিনমান থ'ব লাগিব তেতিয়া ভাল হয়। 1 মাহমান হৈ গ'লে আপোনালোকক মই কৈছিলোঁ যে আগৰ ভিডিঅ'টো কৈছোঁ ছাইডত এয়া আপোনালোকে দেখি আছে যে ছাইডত ঘাই নাই। 1 মাহমান হওঁ হ'লে মই কি হয় অঁতৰাই দিওঁ কিন্তু এটা আগতে 1 মাহ হোৱাৰ আগতে মই ইয়াক অঁতৰাই দিছিলোঁ। তথাপিও গোটেই পোৱালিবোৰ ধুনীয়াকৈ আছে খাই আছে। পানী পাত্ৰত থৈ দিছোঁ এই ছাইডত দানাও দি থৈ দিছোঁ খাই থাকে দিনৰ ভাগত আৰু ৰাতি হ'লে সিহঁতক মই কোনো ধৰণৰ দানা নিদিওঁ অৰ্থাৎ ঢাকি থৈ দিওঁ। এনে কৰিয়ে মই প্ৰথম এয়া কুকুৰাবোৰ পোহপাল কৰি আছোঁ আৰু ধুনীয়া হৈ আছে। আৰু মই আপোনালোকক ক'ম যে এই পোৱালিবোৰ সাধাৰণতে কি হয় কেতিয়াবা 6-7 দিনৰ পাছত দেখা যায় যে কিছুমান পায়খানা ঢলা হোৱাৰ ফলত যদি মৃত্যু হয় যাৰ ফলস্বৰূপে কি হয় সাধাৰণতে লোকচান হোৱা দেখা যায়। বহুত পোৱালিবোৰ আধা মৰি যায় ভালকৈ যদি যত্ন নলয়। গতিকে আমি ইয়াক কেনেকৈ যেতিয়া কিছুমান পোৱালিবোৰ দুৰ্বল হয় বা সিহঁতক কিছুমান ভিটামিন ডিফিচিয়েঞ্চি হোৱাৰ কাৰণে সাধাৰণতে তেনেকৈ হোৱা দেখা যায় আৰু তেনেহ'লে কি কৰিব লাগে এই সম্পৰ্কে মই আপোনালোকক দেখাম। আজিলৈ ইমানে আহোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চবোৰ আপোনালোকক শ্বেয়াৰ কৰি থাকিম।